আমাৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাজ্যবাসীক আপুনি কি ক'ব? ধন্যবাদ। আপোনালোককো মই অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দুদিন পিছতেই এক অসমীয়া নতুন বৰ্ষৰ আৰম্ভণি হ'ব। চাৰিওফালে বিহুৰ ঢোলৰ গুণগুঞ্জনি আৰম্ভ হ'ব। গছে নতুন পাত মেলিব, কুলি চৰাই বিনাব। গতিকে অসমলৈ আকৌ বসন্ত আহিলে। গতিকে এই সুযোগতেই অসমৰ সকলো ৰাইজলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ কাৰণে অসমত পৰিৱৰ্তনৰ যি ধাৰা অব্যাহত আছে সেই অব্যাহত চিৰপ্ৰবাহমান হৈ থকাৰ কাৰণে মই সকলো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে সকলো অসমবাসীলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আপুনি বিহুত কেনেদৰে ব্যস্ত থাকিব? বিহুত নিশ্চিতভাৱে মোৰ গৃহ সমষ্টি নিউ গুৱাহাটী সমষ্টিৰ প্ৰায় কেইখন বিহু, প্ৰায় 18খনমান বিহুৱে মোক তেওঁলোকে নিমন্ত্ৰণ কৰিছে আৰু বিহুত সেই তেখেতসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰি বিহু মঞ্চসমূহত বা বিহু থলীসমূহত এপাক দেখা দিম। আৰু পৰম্পৰাগতভাৱে যিহেতু চহৰত বাস কৰোঁ, গতিকে চহৰত বাস কৰিলেও পৰম্পৰাগতভাৱে বিহু উদযাপন কৰিবৰ কাৰণে প্ৰচেষ্টা কৰোঁ সদায়। মোৰ নিজৰ ঘৰৰ সন্মুখত এইখন থলী প্ৰায় জন্মৰ পৰাই বিহু থলীখনৰ লগত জড়িত হৈ আছোঁ। গতিকে কালিৰ পৰা এইখন বিহু আৰম্ভ হ'ব, এইখন বিহুটোৰ লগতো জড়িত হৈ থাকিম। তাৰোপৰি ঘৰৰ পৰিয়ালক লৈ বিহু উপভোগ কৰিবৰ কাৰণে ইচ্ছা আছিলে, কিন্তু পঞ্চায়ত নিৰ্বাচন, গতিকে নিৰ্বাচনৰ মাজেৰে বিহু উপভোগ কৰিবলৈ চেষ্টা কৰিম। Stay informed, stay ahead. News NE 365.